মাজুলীত নিৰ্বাচনী ৰণদংকা মন্ত্ৰী ৰণোজ পেগুৰ। ভৱনগামৰ হৈ প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থীক তীব্ৰ কটাক্ষ ৰণোজ পেগুৰ। নমস্কাৰ, মাজুলীৰ প্ৰতিটো খবৰৰ নিৰ্ভৰযোগ্য ঠিকনা মাজুলীতকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাজুলীত এতিয়া নিৰ্বাচনী বতাহ। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰি মাজুলীত উপস্থিত হ'লহি মন্ত্ৰী ৰণোজ পেগু। বিজেপি প্ৰাৰ্থী ভৱনগামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীৰ কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। সবিশেষ চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। মাজুলীৰ পৰাই 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰচাৰ সভা আৰম্ভ কৰে মন্ত্ৰী ৰণোজ পেগুৱে। বিজেপি প্ৰাৰ্থী তথা বিধায়ক ভৱনগামৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 3.5 বছৰীয়া কাৰ্যকালত ভৱনগামে কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ নোহোৱাকৈ অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজ ৰূপায়ণ কৰিছে। সেয়েহে অনাগত সম্পূৰ্ণ কাৰ্যকালৰ বাবে ৰাইজে ভৱনগামক আকৌ এবাৰ ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰী পেগুৱে। ইফালে সংবাদ মাধ্যমৰ আগত বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক লৈ বিস্ফোৰক মন্তব্য কৰে ৰণোজ পেগুৱে। যোৱা 40 বছৰে মিচিং সমাজৰ সক্ৰিয় সামাজিক কাম-কাজৰ লগত জড়িত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ আজিলৈকে কোনো সামাজিক মঞ্চতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দেখা পোৱা নাই। নিজৰ জাতি আৰু গাঁৱৰ প্ৰতি দায়বদ্ধতা থকাটো প্ৰয়োজন বুলি উল্লেখ কৰি বিৰোধী প্ৰাৰ্থীগৰাকীক এক প্ৰকাৰে নাকচ কৰিবলৈ ৰাইজক আহ্বান জনায়। আৰম্ভ কৰিছোঁ আৰু মোৰ এই 2026 নিৰ্বাচনী প্ৰথমখন সভাই মই মাজুলীত অনুষ্ঠিত কৰিছোঁ ভৱনগামৰ সপক্ষে আৰু ৰাইজৰ বিপুল সঁহাৰি। যোৱা 3.5 বছৰ, কাৰণ ভৱনগাম বাই ইলেকশ্যনৰ জৰিয়তে জিকি আহিছিলে, তেওঁ সম্পূৰ্ণ টাৰ্ম পোৱাই নাই আৰু এটা সম্পূৰ্ণ টাৰ্মৰ কাৰণে ভৱনগামক ভোট দিবৰ কাৰণে মই ৰাইজক আহ্বান জনাওঁ। মই যোৱা 40টা বছৰ মিচিং জনগণৰ মাজত মই কাম কৰিছোঁ, প্ৰায় প্ৰত্যেকজন ব্যক্তিক চিনি পাওঁ, বিশেষকৈ সামাজিক কামত জড়িত। মই কেতিয়াও কোনো মিচিং সমাজৰ সামাজিক মঞ্চত এই প্ৰাৰ্থীজনক মই লগ পোৱা নাই। গতিকে নিজৰ জাতিটোৰ ঘৰখনৰ প্ৰতি, নিজৰ গাঁওখনৰ প্ৰতি, নিজৰ জাতিটোৰ প্ৰতি সকলোৰে এটা দায়বদ্ধতা থাকিব লাগে আৰু তেওঁ সেইটো জাতিক প্ৰতিনিধিত্ব কৰে, কিন্তু সেই জাতিৰ কোনো সামাজিক অনুষ্ঠান, আনকি অৰাজনৈতিক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানতো তেখেতক মই কেতিয়াও লগ পোৱা নাই। গতিকে মিচিং ৰাইজে তেখেতক সম্পূৰ্ণৰূপে নাকচ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। চাওক, আমি গোটেই ইউনিভাৰ্চিটিবিলাকৰ অলপ ৰেচনেলাইজেশ্যন কৰিছোঁ আৰু আমি পুৰণা যিবিলাক কনভেনশ্যনেল ছাবজেক্ট, ইকনমিক্স, পলিটিকেল ছায়েন্স, ফিলচফি ইত্যাদি, তাৰ ঠাইত আমি নিউ এইজ ছাবজেক্ট ইণ্ট্ৰডিউচ কৰাৰ কাৰণে মই কমিটি এখনো গঠন কৰি দিছোঁ। এইবাৰ আপোনালোকে তাৰ পৰিৱৰ্তনটো দেখা পাব। কালচাৰেল ছাবজেক্ট থাকিব, কিন্তু কালচাৰেল ছাবজেক্টৰ লগত নতুন যুগৰ নিউ এইজ ছাবজেক্ট আমি কেনেকৈ তাৰ সমন্বয় সাধন কৰিব পাৰিম, স্কিল এডুকেশ্যনক কেনেকৈ আমি সমন্বিত কৰিব পাৰিম, তাৰ আমাৰ অধ্যয়ন সম্পূৰ্ণ হৈছে। এতিয়া আমি অহা বছৰৰ পৰা নতুন ডিপাৰ্টমেণ্ট খুলিম। ভৱনগাম এজন অতি সহজ সৰল, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে সুন্দৰভাৱে ইয়াত আঁচনিসমূহ ৰূপায়ণ কৰিছে। যোৱা 3:30 বজাত ক'তো কোনো বেমেজালি হোৱা নাই, ক'তো কোনো দুৰ্নীতিৰ অভিযোগ কোনো আনিব পৰা নাই। সকলোবিলাক আঁচনি সুন্দৰভাৱে ৰূপায়ণ হৈছে আৰু তেখেত ভৱনগামৰ তাত অৱদান আছে। এজন সহজ সৰল ব্যক্তি, তেওঁ কাৰো ক্ষতি কোনো ধৰণে কৰা নাই আৰু সেইকাৰণে তেওঁ টিকেট পাইছে আৰু ইয়াত ছাৰ্ভে হওঁতেও বিপুলভাৱে তেখেতৰ নামে আহিছে। গতিকে ভৱনগাম সকলো শ্ৰেণীৰ মানুহৰ মাজত তেওঁ জনপ্ৰিয়, তেওঁৰ সৰলতাৰ বাবে তেওঁৰ জনপ্ৰিয়তা আৰু সেই সৰলতাৰ বাবে তেখেতক পুনৰবাৰ ভোট দিব বুলি মই আশা ৰাখিছোঁ।